যাৰ আজি ৰামচৰণ ভৰালী ঘৰত সমবেত হোৱা ৰাইজ, আজি আমি সবে ইয়াত কিয় লগ লাগিছোঁ আপোনালোক সকলোৱে জানে, সেই বিষয়ে মই আৰু নকওঁ। কথা হ'ল, আজি অসমৰ আকাশৰ পৰা এটি ভোটাতৰা সৰি পৰিল, যাক আমি কোনেও পাহৰিব নোৱাৰিম। আৰু তেখেতৰ পৰিচয়, নামটো শুনিলে সকলো জানে কোন, আৰু তেখেতৰ কি গুণ আছে গাত, সেইটো আমি সকলো বুজি পাওঁ। কিন্তু মানুহ জন্মিলে মৰে, গছত গুটি লাগিলে সৰে। গতিকে আমাৰ কোনো হাত নাই তেখেতক ফিৰাই অনাৰ। গতিকে আমি ভৰালীদেৱক আমাৰ মাজত কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। যাতে আমি সমাজত এতিয়া যেনেকৈ তেখেত ৰামচৰণ ভৰালী জীয়াই থাকি আমাৰ সমাজত অৱদান দিছে, এতিয়া নাই যদিও আমি তেখেতক আমাৰ সমাজত জীয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগিব। এইটো আমি আটাইয়ে চিন্তা কৰাটো উচিত। গতিকে মই বিশেষ নকওঁ, তেখেত যদিও আমাৰ মাজত নাই, তেখেত সদায় আমাৰ মাজত থকাটো আমি ভাবিব লাগিব। আৰু স্বৰ্গত ভগৱানে তেখেতক শান্তি দিয়ক, তাকে আমি কামনা কৰিলোঁ। পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিলোঁ, আৰু তেখেতৰ চিৰদিন স্বৰ্গত যাতে শান্তিত বাস কৰিব পাৰে, তাৰ কাৰণে কামনা কৰিলোঁ। মই তেখেতৰ লগত বহু বছৰ নাম গাইছোঁ, প্ৰায় কমেও 30-40 বছৰ তেখেতৰ লগত নাম গাইছোঁ। সৎভাৱে গাইছোঁ, কোনোদিন আমাৰ মাজত একো বাদ বিবাদ নাছিল। বন্ধুভাৱে আমি নাম গাই আজিলৈ আছিলোঁ। তেখেত বৰ্তমান সময়লৈকে সদৌ অসম নাগানম সংঘৰ সভাপতি হৈছিল। গতিকে সভাপতি পদৰ থাকোঁতে তেখেতে এই দেহত্যাগ কৰিলে। গতিকে আমি ৰাইজক এটি অনুৰোধ জনাম, অলপ পিছতে তেখেতক ইয়ালৈ উলিয়াই অনাৰ পিছত পুথিমাৰীত আমাৰ সদৌ অসম নাগানম সংঘৰ কাৰ্যালয়, গতিকে পুথিমাৰী ৰাইজেও তেখেতক তালৈকে নিয়াৰ এটা ব্যৱস্থা কৰাৰ কাৰণে বৰ ইচ্ছা কৰিছে। আমি এই বিষয়ে ৰাইজৰ লগত তথা আমাৰ নাগানম সংঘৰ পাঠকসকলৰ মাজত আলোচনা কৰিম, আৰু সৰ্বপ্ৰকাৰে ৰাইজে তেখেতৰ এই যিটো ভৰালীদেৱৰ যিটো ৰাইজৰ মাজত অৱদান, এই অৱদানটো জীয়াই ৰাখিব যাতে পাৰে, তাৰ কাৰণে চেষ্টা কৰি তেখেতক জীয়াই ৰাখক সমাজত, এই মোৰ কামনা। বিশেষ নকওঁ, তেখেতৰ চিৰশান্তি লাভ কৰক স্বৰ্গত। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। তাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, সঁচাকৈ দুখিত হৈছোঁ। এনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাব লগা কাৰণে আমি সঁচাকৈ নলবাৰী জিলাই, বিশেষকৈ মোৰ এজন জিলাৰ অভিভাৱক আছিল, আৰু তেখেত আমাৰ নলবাৰী জিলাৰ নাগাৰানাম সংঘৰ মুখ্য উপদেষ্টা আছিল, সদৌ অসম নাগাৰানাম সংঘৰ বৰ্তমানৰ সভাপতি হৈ আছিল। গতিকে তেখেতৰ প্ৰতিদিনেই এবাৰ হ'লেও মোক ফোন কৰিছিল সংঘৰ স্বাৰ্থত। গতিকে আচলতে আমি বৰ দুখিত হৈছোঁ, আৰু তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। আৰু আমাৰ যি পুথিমাৰীত যি সদৌ অসম নাগাৰানাম সংঘৰ কাৰ্যালয় আছে, তালৈ নি আমাৰ পাঠক সমাজৰ লগতেই সেই অঞ্চলৰ যি ৰাইজৰ যিটো আশা, সেই আশাটো পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা আমাৰ নলবাৰী জিলাৰ বিশেষকৈ দুজনো আমাৰ মিনিষ্টাৰ আছে, গতিকে এই মিনিষ্টাৰ ছাৰসকলক আমি আচলতে আহ্বান জনাইছোঁ, তেখেতৰ আজিৰ যি অন্ত্যেষ্টিক্ৰিয়া, সেইটো ৰাজ্যিক মৰ্যাদাৰে কৰিলে আমি নথৈ আনন্দিত হ'ম। আৰু লগতে আজিৰ পৰা কেইমাহমান আগত আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ কৰিছিলোঁ, ভৰালী ছাৰৰ লগতে মই নিজে। আৰু সেই সময়তো আমাক তেখেতে ভৰালীদেৱে তেখেতক অনুৰোধ জনাইছিল যে অসম গৌৰৱ বঁটা মোক দিব নে নিদিয়ে। তেতিয়া মুখ্যমন্ত্ৰী ছাৰে নিজে কৈছিল যে এইবাৰ আপোনাক অসম গৌৰৱ বঁটা দিয়া হ'ব। গতিকে আজি 7 দিনমান আগত, ৰাসৰ আগত আমি জয়ন্ত মল্ল ডাঙৰীয়াকো লগ কৰিছিলোঁ, ভৰালী ছাৰৰ লগত মই নিজে। সেই সময়তো ভৰালী ছাৰে নিজে কৈছিলে যে মোৰ কামটো হ'ব নে নহয়। গতিকে অসম গৌৰৱ বঁটা তেখেতৰ মৃত্যুৰ পিছত হ'লেও মৰণোত্তৰ হিচাপেও অসম চৰকাৰে যাতে দিয়ে, তাৰ কাৰণে আমি নলবাৰী জিলা নাগাৰানাম সংঘই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সমূহ
আমাৰ মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আৰু লগতে বিদেহী আত্মাই তেখেতৰ যাতে শান্তি হয় স্বৰ্গত ভালদৰে বাস কৰে আমাক তাৰ পৰা যাতে তেখেতে আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ আৰু নলবাৰী জিলা নাগৰানাম সংঘৰ সম্পাদক হিচাপে এইখিনি কৈছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত